খন্তেক আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমূহ অসমবাসী তথা সমূহ ভাৰতবাসীলৈ ইতিমধ্যে প্ৰেছ বিবৃতিৰ যোগে তেওঁ অৱগত কৰিছে যে এই গৌৰৱ গগৈ বোলা ব্যক্তিজনে কিদৰে ভাৰত বিৰোধীৰ কাম কৰিছে। তেওঁ পাকিস্তানলৈ গৈ পেলাই কেনেধৰণৰ পাকিস্তানৰ চৰকাৰৰ লগত মিলি পেলাই আমাৰ ভাৰতবৰ্ষখনক দুৰ্বল কৰাৰ যি প্ৰয়াস কৰিছে এই কথা প্ৰমাণেৰে সৈতে আজি অসমবাসীকো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত কৰিছে। তো গতিকে এই কথাবিলাক জনাৰ পাছত কোনো কাৰণতে আচলতে গৌৰৱ গগৈ ডাঙৰীয়া এনেধৰণৰ ঘূৰি ফুৰিবলগীয়া পৰিৱেশত যাতে তেওঁ নাথাকে, তেওঁক যাতে অতি শীঘ্ৰে জেলৰ হাজতলৈ যাতে প্ৰেৰণ কৰা হয়। কাৰণ তেওঁ বাহিৰত থাকিলেই তেওঁ পুনৰ অসমখনক অশান্তি কৰিবৰ কাৰণে, তেওঁ ভাৰতবৰ্ষখনক অশান্তি কৰিবৰ কাৰণে তেওঁ নিজৰ কামত লিপ্ত হ'ব। তো গতিকে ইতিমধ্যে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সজাগ হৈছে, সচেতন হৈছে। কাৰণ এই গৌৰৱ গগৈৰ দৰে মানুহৰ কাৰণেই আজি অসমখনত আমাৰ বহুকেইটা জিলাত আমি অসমীয়া ভাষা হেৰুৱাই পেলাইছোঁ। গৌৰৱ গগৈ নিচিনা মানুহৰ কাৰণেই বহুকেইটা জিলাত আমি অসমীয়া ভাষা সংস্কৃতি আমি হেৰুৱাই পেলাইছোঁ। বহুকেইটা জিলাত আমি খিলঞ্জীয়া লোকসকলৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ। তো গতিকে এই গৌৰৱ গগৈ নিচিনা মানুহে যদি এনেধৰণৰ ঘূৰি ফুৰে তেতিয়াহ'লে তেওঁলোকে অসমখনক নিক্ষেপ কৰিব ই খাটাং। আৰু সেইকাৰণেই গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ স্বাৰ্থত তেওঁক অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগে বুলি তিনিচুকীয়াবাসী হৈ পেলাই আমি এক দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।